টাইম 8ৰ দৰ্শকসকলৰ বাবে এই মুহূৰ্তত লৈ আহিছো এটা ডাঙৰ খবৰ। এতিয়াও গুৱাহাটী মহানগৰীৰ জোৰাবাটত পানী কিন্তু কমা নাই। ক্ৰমাগতভাৱে পানী বৃদ্ধিহে পাইছে এতিয়া জোৰাবাটৰ উৰণ খেতুৰ তলত, যাৰ ফলশ্ৰুতিত কেইবাখনো বিলাসী বাহন উটি যোৱাৰ খবৰ আহি পৰিছে আৰু উজনি মোৱা বহু বাহন এতিয়া বানপানীৰ কবলত আবদ্ধ হৈ থাকিবলগীয়া হৈছে। আৰু যদি সোণাপুৰ জোৰাবাট অথবা জাগিৰোডৰ দিশৰ পৰা আপুনি গুৱাহাটী অভিমুখে আহি আছে তেনেহলে আপুনি কিছু পৰ আদবাটতে ৰৈ যাওক, কিয়নো জোৰাবাটৰ পৰিস্থিতি এতিয়া শোচনীয়। জোৰাবাটত এতিয়া এবুকু পৰ্যন্ত পানী। এতিয়া জোৰাবাটত আপুনি আপোনাৰ বিলাসী বাহনখন লৈ বোকা পানী ফালি পাৰ হ'ব পৰা এক পৰিস্থিতিৰ উদ্ভৱ হৈ থকা নাই। এটা গুৰুত্বপূৰ্ণ খবৰ টাইম 8ৰ দৰ্শকসকলক জনাই আছো। জোৰাবাটত ভয়াৱহ হাৰত বৃদ্ধি পাইছে পানী আৰু ক্ৰমাগতভাৱে জোৰাবাটৰ উৰণ খেতুৰ তলত পানী বৃদ্ধি পায়ে আছে। পৰাপক্ষত জোৰাবাট হৈ গুৱাহাটীলৈ এই মুহূৰ্তত অহাৰ পৰিকল্পনা আপুনি পৰিত্যাগ কৰক, কিয়নো জোৰাবাটত এতিয়া এবুকু পৰ্যন্ত বৃদ্ধি পাইছে পানী। নিশাৰে পৰা হোৱা মুখলধাৰ বৰষুণৰ অন্তত জোৰাবাটৰ পানী এতিয়া কমা নাই। জোৰাবাটৰ পানীত ডুব গৈছে সকলো দোকান পোহাৰ, যান বাহন। এখন বিলাসী বাহন উটি যোৱাৰ খবৰ আহি পৰিছে। উৰণ খেতুৰ তলত এক প্ৰকাৰ সাগৰ সদৃশ পৰিৱেশে বিৰাজ কৰিছে। উজনিৰ পৰা অহা গাড়ী আবদ্ধ হৈ আছে ৰাজপথত। গুৱাহাটীৰ পৰা মধ্য অসম অথবা উজনিলৈ ওলাই যোৱা গাড়ীসমূহ এতিয়া যান-জঁট আৰু বানৰ ফলত আবদ্ধ হৈ থাকিবলগীয়া হৈছে। এই তীব্ৰ বান পৰিস্থিতিৰ মাজত এম্বুলেন্স পৰ্যন্ত আবদ্ধ হোৱাৰ খবৰ। জনতাৰ মাজত হাহাকাৰ পৰিস্থিতিয়ে বিৰাজ কৰিছে। টাইম 8ৰ দৰ্শকসকলক এই মুহূৰ্তৰ এক্সক্লুচিভ দৃশ্যাংশ দেখুৱাবলৈ চেষ্টা কৰিম। টাইম 8ৰ দৰ্শকসকলক দৃশ্যাংশ দুখনকৈ উইণ্ডত দুটাকৈ দৃশ্যাংশ দেখুৱাই থাকিম। এই মুহূৰ্তত ৰঙা কৰি ৰখা দৃশ্যাংশটোলৈ মন কৰক। এয়া জোৰাবাটৰ বানপানীত আবদ্ধ হৈ পৰিছে। এখন বাহন বিকল হৈ পৰাৰ দৃশ্যাংশ দেখুৱাইছোঁ। কেৱল এখন বাহনেই নহয়, কেইবাখনো বাহন বিকল হৈ পৰাৰ খবৰ এই মুহূৰ্তত আহি পৰিছে। আদবাটতে ট্ৰাকসমূহ ঘূৰাবলগীয়া হৈছে। সেই দৃশ্যাংশ টাইম 8ৰ দৰ্শকসকলক দেখুৱাইছোঁ। টাইম 8ৰ বাওঁফালৰ স্ক্ৰীণত দেখুৱাই থকা দৃশ্যাংশলৈ মন কৰক। এই বগা ৰঙৰ বাহনখন, ৰঙা চাৰ্কলটোৰ ভিতৰত দেখুৱাই থকা বাহনখনলৈ মন কৰক। এই বাহনখন ইতিমধ্যে ইঞ্জিনত পানী সোমাই বিকল হোৱাৰ খবৰ আহি পৰিছে। টাইম 8ৰ সোঁফালৰ স্ক্ৰীণলৈ মন কৰক। এখন বলেৰো বাহন, মালবাহী বলেৰো বাহন বিকল হৈছে পানীৰ মাজত। ঠিক আন কেইবাখনো বাহন ইতিমধ্যে পানীত উটি যোৱাৰ খবৰ এই মুহূৰ্তত আহি পৰিছে। ক্ৰমাগতভাৱে কিন্তু পানী এতিয়া জোৰাবাটত বৃদ্ধি পাই আছে। চলি যোৱা ট্ৰাকসমূহৰ চকালৈ মন কৰক, পানী কিমান পৰ্যায়ত বৃদ্ধি পাইছে। আৰু শেহতীয়াকৈ পুৱতি নিশাৰ পৰা যি মুখলধাৰ বৰষুণ, এই মুখলধাৰ বৰষুণৰ অন্তত জোৰাবাটত এক প্ৰকাৰ কৃত্ৰিম বান পৰিস্থিতিৰ সৃষ্টি হৈছে। কেৱল জোৰাবাট বুলিয়ে নহয়, গুৱাহাটী মহানগৰীৰ কেইবাটাও প্ৰান্তত এতিয়া বান পৰিস্থিতিৰ বাবে এক প্ৰকাৰ মহানগৰীৰ জনতাই কক বকাবলগীয়া হৈছে। আৰু তাৰ মাজতে গুৱাহাটী মহানগৰীৰ জোৰাবাটৰ সমীপৱৰ্তী দোকান পোহাৰৰ দৃশ্যাংশ দেখুৱাইছোঁ। এই দোকান পোহাৰ কেইখনৰ সন্মুখৰ ভাগ চাওক, এয়া সাগৰ সদৃশ পৰিৱেশে বিৰাজ কৰা পৰিলক্ষিত হৈছে। আৰু এই বাটেৰেই এতিয়া বিপদসংকুলভাৱে বাহনসমূহে যাত্ৰা কৰিবলগীয়া হৈছে। আৰু তেনে পৰিপ্ৰেক্ষিতত এই মুহূৰ্তত যদি আপুনি জাগিৰোড অথবা সোণাপুৰৰ দিশৰ পৰা গুৱাহাটীত প্ৰৱেশ কৰিম বুলি আপুনি পৰিকল্পনা কৰিছে, তেনেহ'লে সেই পৰিকল্পনা আপুনি এই দৃশ্য চাই পৰিত্যাগ কৰক, কিয়নো এই বোকা পানী ফালি আপোনাৰ বিলাসী বাহনখন এই পানীৰ মাজেৰে আপুনি আনিব পাৰিবনে নোৱাৰে সেয়া আপুনি এবাৰ চিন্তা কৰি চাওক। এই প্ৰতিবেদন আপোনাৰ বাবে। যদি আপুনি গুৱাহাটী অভিমুখে যাত্ৰা কৰিছে অথবা আপোনাৰ কোনো আত্মীয়ই এই মুহূৰ্তত গুৱাহাটী অভিমুখে যাত্ৰা কৰিছে, তেনেহ'লে তেওঁৰ বাবে এই বাতৰিটো আপুনি শ্বেয়াৰ কৰক এবাৰ। আৰু সমান্তৰালকৈ গুৱাহাটীৰ পৰা যদি আপুনি ওলাই যাব খুজিছে, গুৱাহাটীৰ পৰা যদি আপুনি উজনি অসম অথবা মধ্য অসম দিশে যাত্ৰা কৰিম বুলি এই মুহূৰ্তত পৰিকল্পনা কৰিছে, তেনেহ'লে কিছু সময় আপুনি ৰ'ব লাগিব, কিয়নো জোৰাবাটত এতিয়া তীব্ৰ যান-জঁট। কেৱল যান-জঁট নহয়, এবুকু পৰ্যন্ত পানী। আৰু এই এবুকু পৰ্যন্ত পানী ফালি আপুনি কিদৰে আগবাঢ়িব সেয়া হৈ পৰিব লক্ষণীয়। টাইম 8ৰ সোঁফালৰ স্ক্ৰীণত দেখুৱাই থকা দৃশ্যাংশ মন কৰক। এখন এম্বুলেন্স এই মুহূৰ্তত টাইম 8ৰ দৰ্শকসকলক এম্বুলেন্সৰ দৃশ্যাংশটো আমি ফুল ভিজুৱেলত দেখুৱাবলৈ চেষ্টা কৰি থাকিম। এখন এম্বুলেন্স কিদৰে পাৰ হৈছে, আবদ্ধ হৈ ৰৈছে এম্বুলেন্স। আৰু কেৱল এম্বুলেন্সেই নহয়, অন্যান্য যাত্ৰীবাহী যিসমূহ বিলাসী বাহন বিকল হৈ পৰিছে। এই মুহূৰ্তত টাইম 8ৰ দৰ্শকসকলক এখন বলেৰো পিকআপ বাহনৰ দৃশ্যাংশ দেখুৱাইছে। বলেৰোখন ইতিমধ্যে ইঞ্জিন বিকল হৈ ৰাজপথৰ মাজতে পানীৰ মাজতে আবদ্ধ হ'বলগীয়া হৈছে। সেই দৃশ্যাংশ দেখুৱাইছোঁ। এই বলেৰো পিকআপ বাহনখনৰ ইঞ্জিন বিকল হৈ পৰিছে। সমান্তৰালকৈ এই মুহূৰ্তত দেখুৱাইছোঁ এই দৃশ্যাংশ চাওক। এইখন এম্বুলেন্সে এতিয়া একঁকাল পানী ফালি আগবাঢ়িবলগীয়া হৈছে। জৰুৰীকালীন অৱস্থাত থকা এই বাহনসমূহ যথেষ্ট বিপদত পৰিবলগীয়া হৈছে। ট্ৰাকসমূহৰ চকা দেখিবলৈ পোৱা নাই, চকা পানীৰ তলত।
তেনে পৰিপ্ৰেক্ষিতত পানীৰ পৰিমাণ ক্ৰমাগতভাৱে কিমান বৃদ্ধি পাইছে সেয়া এই দৃশ্য দেখিলেই সহজেই অনুমান কৰিব পাৰিব। কেইবাটাও দৃশ্যাংশ আছে, টাইম এইটৰ দৰ্শকসকলক সেই দৃশ্যাংশসমূহ আমি টু উইণ্ডৰ জৰিয়তে এই মুহূৰ্তত দেখুৱাই থাকিবলৈ চেষ্টা কৰিছোঁ। যোৰাবাটত এই ভয়াৱহ বান পৰিস্থিতিৰ সমানে সমানে এতিয়া কিন্তু যান জঁটো দেখিবলৈ পোৱা গৈছে। তেনে পৰিপ্ৰেক্ষিতত এই কৃত্ৰিম বান পৰিস্থিতিৰ বাবে পৰিস্থিতি অধিক শোচনীয় হৈ পৰাৰ খবৰ আহি পৰিছে। দৃশ্যাংশ দেখুৱাই থাকিম, টাইম এইটৰ দৰ্শকসকলক আমি সমানে সমানে মন্তব্য শুনাই লৈছোঁ। যোৰাবাটৰ কৃত্ৰিম বানৰ যি সমস্যা, এই দীৰ্ঘদিনীয়া সমস্যা। বিগত 20 বছৰ ধৰি যোৰাবাট বা ডিমৰীয়াবাসীৰ লগতে সমগ্ৰ যি উজনি নামনি যি যাত্ৰী, তেখেতসকলে এই কৃত্ৰিম বানপানীৰ সমস্যাত ভুগি থাকিব লগা হৈছে। আৰু এই কৃত্ৰিম বানপানীৰ যি সমস্যা, এই সমস্যাৰ সমাধানৰ কাৰণে যি বিভাগীয় কৰ্তৃপক্ষই যি লেহামী দৃষ্টিৰে যেনেকে চাব লাগে, সেই দৃষ্টিৰে আজিলৈকে যোৰাবাটবাসীক চাই আছে। আজি ইয়াতে যি ঠাইত আমি যোৰাবাটত উপস্থিত আছো, সেই ঠাইত এখন JCB ইয়াত ৰাখি থৈ দিয়া হৈছে, কিন্তু একো মানে এটা সজাই ৰখাহে হৈছে, কিন্তু কাম কাজত নাই। আজিৰ পৰা 3 দিন আগত আমি এখন স্মাৰক পত্ৰ এখন প্ৰেৰণ কৰিছিলো আমি সমজিল্লা আয়ুক্তক, যে যোৰাবাটৰ যি কৃত্ৰিম বানপানীৰ সমস্যাটো আহি পৰিদৰ্শন কৰক, যে সমস্যাটোৰ সমাধান কেনেকে উলিয়াব পৰা যায়। এখন ফ্লাইঅভাৰৰ তলত কিমানখিনি দ হলে যে এজাক 10 মিনিট বৰষুণত এনেকুৱা ধৰণৰ কৃত্ৰিম বানপানী হয়। আৰু ইয়াৰ যিটো কৃত্ৰিম বানপানী, এক ভয়ানক কৃত্ৰিম বানপানী, মানে মহাসাগৰ হৈ যায়। যোৰাবাট মহানগৰীত যোৰাবাট মহাসাগৰলৈ ৰূপান্তৰিত হয়। আৰু সেইকাৰণে যিহেতু যোৰাবাটখন মানে একেবাৰে সকলো ফালৰ পৰাই ঠাইখিনি একেবাৰে ডাউন, মানে সোণাপুৰৰ পৰা আহিলেও যোৰাবাটখন ডাউন, বা নৰ্মেল বা গুৱাহাটীৰ ফালৰ পৰা আহিলেও ডাউন। যিহেতু ইয়াৰ যিবিলাক হ'ব লাগিছিল নলাবিলাক অলপমান মানে বহল আৰু অকমান দ হ'ব লাগিছিলে, কিন্তু তাৰে বিপৰীত হৈছে নলাবিলাক হৈছে একেবাৰে চুটি চুটি, একেবাৰে সৰু সৰু। আজি 9 মাইল ফালৰ পৰা আহিলে আপোনাৰ নৰ্মেল কেঞ্চাৰ হস্পিটেলখন পাৰ হোৱাৰ লগে লগে তাত এখন গোহালি আছে। গোহালিৰ গোটেই গোবৰৰ পৰা আদি কৰি বা যিখিনি 9 মাইলৰ পৰা ওপৰৰ ফালৰ পৰা যিবিলাক আপোনাৰ পেলনীয়া আৱৰ্জনা বা মেঘালয়ৰ যিখিনি পানী ৰঙামাটিকে আদি কৰি গোটেই আহি যোৰাবাটত স্তব্ধ হৈ যায়। আৰু স্তব্ধ হোৱাৰ লগে লগে যোৰাবাটৰ যিবিলাক নলা নৰ্দমা সেইবিলাক একেবাৰে বন্ধ হৈ যায়। আৰু বন্ধ হোৱাৰ পিছতেই এই কৃত্ৰিম বানপানীৰ সৃষ্টি হয়। আমি মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমি আহ্বান জনাইছো যে যোৰাবাট শাখা ছাত্ৰসন্থে আমি প্ৰতি বছৰে এই কৃত্ৰিম বানপানীৰ সমস্যাক লৈ আমি এটা মূল সমাধান এটা বিচাৰিছো। কাৰণ আজি যোৰাবাটৰ যি স্থায়ী বাসিন্দাই আজি এজাক বৰষুণ দিয়া হোৱাৰ লগে লগে ইয়াৰ সকলো ব্যৱসায় বা বিভিন্ন কাম কাজ স্তব্ধ হৈ যায়। আজি সাধাৰণ যিজন মানুহে আজি যোৰাবাটত হাজিৰা কৰি খায়, তেওঁলোকৰ কাম কাজ বন্ধ হৈ যায়, বা দোকানীসকলৰ বাণিজ্যিক বেপাৰ বন্ধ হৈ যায়। সাধাৰণ ছাত্ৰ ছাত্ৰী বিলাকে স্কুল গৈ নাপায়, ৰোগীয়ে হস্পিটেল গৈ নাপায়, বিভিন্ন সমস্যাত ভুগিছে যোৰাবাটবাসীয়ে। সেইকাৰণে আমি এটা মূল আজি এটা সমাধান বিচাৰিছো। আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমি যি বিভাগীয় কৰ্তৃপক্ষৰ যিবিলাক ইয়াত JCB ৰখাৰ ইয়াতে মানে সজাই ৰখাৰ যি ব্যৱস্থা, মুখ্যমন্ত্ৰী ডাঙৰীয়াই নিজে এই যান জঁটত ফাঁচিছে যেতিয়া বানপানী হৈছে। কিন্তু নলা নৰ্দমা বিলাক যেনে ধৰণে চাফা কৰিব লাগিছিলে যোৰাবাট হিচাপে চিন্তা কৰি, মহানগৰ হিচাপে চিন্তা কৰি, তেনেধৰণৰ হোৱা নাই। যোৰাবাটৰ কৃত্ৰিম বানৰ যি সমস্যা, এই দীৰ্ঘদিনীয়া সমস্যা। বিগত 20 বছৰ ধৰি যোৰাবাট বা ডিমৰীয়াবাসীৰ লগতে সমগ্ৰ যি উজনি নামনি যি যাত্ৰী, তেখেতসকলে এই কৃত্ৰিম বানপানীৰ সমস্যাত ভুগি থাকিব লগা হৈছে। আৰু এই কৃত্ৰিম বানপানীৰ যি সমস্যা, এই সমস্যাৰ সমাধানৰ কাৰণে যি বিভাগীয় কৰ্তৃপক্ষই যি লেহামী দৃষ্টিৰে যেনেকে চাব লাগে, সেই দৃষ্টিৰে আজিলৈকে যোৰাবাটবাসীক চাই আছে। আজি ইয়াতে যি ঠাইত আমি যোৰাবাটত উপস্থিত আছো, সেই ঠাইত এখন JCB ইয়াত ৰাখি থৈ দিয়া হৈছে, কিন্তু একো মানে এটা সজাই ৰখাহে হৈছে, কিন্তু কাম কাজত নাই। আজিৰ পৰা 3 দিন আগত আমি এখন স্মাৰক পত্ৰ এখন প্ৰেৰণ কৰিছিলো আমি সমজিল্লা আয়ুক্তক, যে যোৰাবাটৰ যি কৃত্ৰিম বানপানীৰ সমস্যাটো আহি পৰিদৰ্শন কৰক, যে সমস্যাটোৰ সমাধান কেনেকে উলিয়াব পৰা যায়। এখন ফ্লাইঅভাৰৰ তলত কিমানখিনি দ হলে যে এজাক 10 মিনিট বৰষুণত এনেকুৱা ধৰণৰ কৃত্ৰিম বানপানী হয়। আৰু ইয়াৰ যিটো কৃত্ৰিম বানপানী, এক ভয়ানক কৃত্ৰিম বানপানী, মানে মহাসাগৰ হৈ যায়। যোৰাবাট মহানগৰীত যোৰাবাট মহাসাগৰলৈ ৰূপান্তৰিত হয়। আৰু সেইকাৰণে যিহেতু যোৰাবাটখন মানে একেবাৰে সকলো ফালৰ পৰাই ঠাইখিনি একেবাৰে ডাউন, মানে সোণাপুৰৰ পৰা আহিলেও যোৰাবাটখন ডাউন, বা নৰ্মেল বা গুৱাহাটীৰ ফালৰ পৰা আহিলেও ডাউন। যিহেতু ইয়াৰ যিবিলাক হ'ব লাগিছিল নলাবিলাক অলপমান মানে বহল আৰু অকমান দ হ'ব লাগিছিলে, কিন্তু তাৰে বিপৰীত হৈছে নলাবিলাক হৈছে একেবাৰে চুটি চুটি, একেবাৰে সৰু সৰু। আজি 9 মাইল ফালৰ পৰা আহিলে আপোনাৰ নৰ্মেল কেঞ্চাৰ হস্পিটেলখন পাৰ হোৱাৰ লগে লগে তাত এখন গোহালি আছে। গোহালিৰ গোটেই গোবৰৰ পৰা আদি কৰি বা যিখিনি 9 মাইলৰ পৰা ওপৰৰ ফালৰ পৰা যিবিলাক আপোনাৰ পেলনীয়া আৱৰ্জনা বা মেঘালয়ৰ যিখিনি পানী ৰঙামাটিকে আদি কৰি গোটেই আহি যোৰাবাটত স্তব্ধ হৈ যায়। আৰু স্তব্ধ হোৱাৰ লগে লগে যোৰাবাটৰ যিবিলাক নলা নৰ্দমা সেইবিলাক একেবাৰে বন্ধ হৈ যায়। আৰু বন্ধ হোৱাৰ পিছতেই এই কৃত্ৰিম বানপানীৰ সৃষ্টি হয়। আমি মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমি আহ্বান জনাইছো যে যোৰাবাট শাখা ছাত্ৰসন্থে আমি প্ৰতি বছৰে এই কৃত্ৰিম বানপানীৰ সমস্যাক লৈ আমি এটা মূল সমাধান এটা বিচাৰিছো। কাৰণ আজি যোৰাবাটৰ যি স্থায়ী বাসিন্দাই আজি
এজাক বৰষুণ দিয়া হোৱাৰ লগে লগে ইয়াৰ সকলো ব্যৱসায় বা বিভিন্ন কাম কাজ স্তব্ধ হৈ যায়। আজি সাধাৰণ যিজন মানুহে আজি যোৰাবাটত হাজিৰা কৰি খায় তেওঁলোকৰ কাম কাজ বন্ধ হৈ যায় বা দোকানীসকলৰ বাণিজ্যিক বেপাৰ বন্ধ হৈ যায়। সাধাৰণ ছাত্ৰ ছাত্ৰীবিলাকে স্কুল গৈ নাপায়, ৰোগীয়ে হস্পিটেল গৈ নাপায়, বিভিন্ন সমস্যাত ভুগিছে যোৰাবাটবাসীয়ে। সেইকাৰণে আমি আজি এটা সমাধান বিচাৰিছো আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমি যি বিভাগীয় কৰ্তৃপক্ষৰ যিবিলাক ইয়াত জেচিবি ৰখাৰ ইয়াতে মানে সজাই ৰখাৰ যি ব্যৱস্থা, মুখ্যমন্ত্ৰী ডাঙৰীয়াই নিজে এই যান জঁটত ফাঁচিছে যেতিয়া বানপানী হৈছে। কিন্তু নলা নৰ্দমাবিলাক যেনে ধৰণে চাফা কৰিব লাগিছিলে যোৰাবাট হিচাপে চিন্তা কৰি মহানগৰ